আমি আপনাদের ধন্যবাদ। এটা আমি কাৰ্যসূচী 11 তাৰিখে গুৱাহাটীত আৰম্ভ কৰিছিলোঁ আৰু 12 দিন পিছত 23 তাৰিখে বিকাশৰ 12 দিন এই কাৰ্যসূচীটো আমি আজি ডিব্ৰুগড়ত সামৰণি পেলাইছোঁ। এই সময়ছোৱাত অসমৰ 20 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ড দিব পাৰিলোঁ। বানপানীত ক্ষতিগ্ৰস্ত 6 লাখ লোকক আমি সাহায্য আগবঢ়াব পাৰিলোঁ। অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক স্কুটি চাইকেল আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব পাৰিলোঁ আৰু প্ৰায় 30-32 লাখ লোকক চৰকাৰী আঁচনিৰ সুফলসমূহ আমি বিতৰণ কৰিব পাৰিলোঁ। মই আশা কৰিছোঁ যে এই আঁচনিসমূহে দৰিদ্ৰজনক সহায় কৰিব, মধ্যবিত্তজনক সহায় কৰিব আৰু সকলোকে আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব। বিকাশৰ 12 দিন অনুষ্ঠানৰ সামৰণিৰ পিছত মই অসমবাসী ৰাইজক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। কেবিনেটখন ডিব্ৰুগড় স্পেচিফিক নহয়, তেতিয়াই মই প্ৰত্যেক মাহত আহোঁ। তাতে ডিব্ৰুগড়ত যি গুৱাহাটীত যেনেকৈ কেবিনেট হয় তেনেকৈ ডিব্ৰুগড়তো হ'ব আৰু গুৱাহাটীত কেবিনেট হ'লে যেনেকৈ আমি গুৱাহাটীৰ কথা নাপাতোঁ তেনেকৈ এনেকৈ ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত হোৱা কেবিনেটতো জিলাখনৰ বিষয়ে আলোচনা নহয়, যি নৰ্মেল এজেণ্ডা থাকে সেই আলোচনা হ'ব। ডিব্ৰুগড়ত যিখন আমাৰ বাহিৰত কেবিনেট হয় জিলাৰ বাহিৰত, সেই কেবিনেট আমি ইতিমধ্যে যোৱা বছৰ ডিব্ৰুগড়ত কৰি লৈছোঁ। কোচিঙৰ স্কুটি আমি নিদিওঁ। ইয়াত যুক্তিৰ কথা নাহে, আমি নিদিওঁ আৰু।